হেল্ল' গাইজ ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। এয়া ৰাতিপুৱা চোতালখন সাৰি লৈছোঁ। দেখিছেনে পুৱাতে ৰ'দটো কেনেকৈ ওলাইছে। এইজনী আকৌ আমাৰ চিংকি দিয়ে, তাই মানে য'তে হ'লেও মোৰ লগতে আৰু দেখিছে ন চোতালখন সৰা দেখি কেনেকৈ শুই দিছেহি তাই। ইহঁতৰো হেঁপাহবোৰৰ যে কোনো সীমা নাই। আকৌ এইকেইটা আছেই নহয় আমাৰ কুকুৰাকেইটা। ইহঁতবোৰে যেন সকলো কথাই বুজি পায়। সিহঁতক খাবলৈ দিব লাগে কাৰণে মোৰ ওচৰলৈকে আহি আছিলে। এয়া চাউল কেইটামান দি দিলোঁ, খাই আছে। তাৰপিছতে এয়া গা পা ধুই মেলি এফালে ওলাই আহিছোঁ কাম এটাত। কাম কৰি থাকোঁতে সময়বোৰ যে ইমান পটককৈ যায় নহয় গমেই নাপাওঁ। এতিয়া গৈ মই পালোঁগৈ বগেনভেলিয়া। মানে এই ফুলপাহ মাজতে বহুত ফেমাছ হোৱা নাছিল জানো, চবেই যে ইয়াতে ফটো আৰু ভিডিঅ' বনাইছিল। মিছা ক'লেনো কি হ'ব, আমিও আগতে চিনি নাপাওঁ। এতিয়া সেই ফেমাছ হোৱাৰ পৰাহে গম পাইছোঁ। জেগাডোখৰ কিন্তু ভাল লাগে আকৌ, চাৰিওফালে ফুলেই ফুল। এয়া মই আহি পাই গ'লোহি। মানে মায়ে মাতি পঠিয়াইছিল কিবা বিশেষ কাম এটাত স্কুললৈ, তাকে আহি আছিলোঁ। এই জেগাডোখৰ যে বহুত ভাল লাগে। ওচৰতে খেলপথাৰ, নামঘৰ আৰু স্কুল। ইমান যে সুন্দৰ পৰিৱেশ নহয়নে? সঁচা ক'লে কি হ'ব, চহৰতকৈ গাঁৱৰ পৰিৱেশটো মোৰ সদায় প্ৰিয়। এই আমাৰ মাতাশ্ৰীয়ে ল'ৰা ছোৱালীক পঢ়ুৱাই আছে। কামটো কৰি ঘৰলৈ আহিলোঁ। এয়া ঘৰ আহি পালোহি আৰু জানেনে কাইলৈ মোৰ পৰীক্ষা মানে আগৰ দৰে যেন একো ইণ্টাৰেষ্টে নাইকিয়া হৈ থাকিলে, পঢ়া প্ৰতি একো মনেই নবহা হৈ থাকিলে। এয়া অকণমান পঢ়ি আকৌ আমি টেঙা খালোঁ। পঢ়িব মন নগ'লেও কিন্তু পঢ়িবতো লাগিবই, যিহেতু এক্সাম হৈ আছে। আৰু বাকী ছেচনেলকেইটাতো নপঢ়াকৈ দিলোঁ, কিন্তু এইটো হৈছে BA ফাইনেল এক্সাম, চ' সেইকাৰণে পঢ়িবতো লাগিবই। গতিকে অকণমান পঢ়ি লওঁ। আকৌ নতুনকৈ পুনৰ এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ আহিছোঁ। বাই বাই।